বৰ্তমান এটা নাৰদে একদম ঊৰ্ধ্ববাহু হৈ ক'লে যে ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। আৰু এইটো ক'লে ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ অধম জাতিটো যদি জন্ম ভূহিলা তাৰ জ্ঞানতো কৰ্মীটো কৰে তথাপি অধিক দেৱৰো বন্দনী যিটো ভকতি ৰসিক। আৰু ইয়াত এই সুত আৰু সৌনক সংবাদৰ যোগেদি আমাৰ গুৰুজনাই এটা ভেদ ভাঙি থৈ গৈছে যে আমি যে সকলো মনুষ্য ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ মানত যে আমি সকলো সমান এইটো দেখুৱাইছে। ধৰ্মত সকলোৰে অধিকাৰ আছে। যিজন সুতক ভাগৱত পঢ়িবৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলে সেইজন সুতে কি বুলি কৈছিলে বাৰু? অ মোৰ আজি মহাহৰি শৰণাহি সীমা পৰম আশ্চৰ্য কিনো সন্তৰ মহিমা। মোৰ আজি আনন্দৰ সীমা নাই। সাধু সন্ত ভকতৰ কিমান মহিমা বোলে। ক্ষত্ৰিয়ত হন্তে ব্ৰাহ্মণিত ভৈলো জাত অপবিত্ৰ সুত জাতি জগতে প্ৰখ্যাত। ইমান দিনে জগতৰ মানুহে মোক অপবিত্ৰ বুলি ঘৃণা কৰে। যিজন সুতে স্বীকাৰ কৰিছে যে মোক জগতৰ মানুহে অপবিত্ৰ বুলি ঘৃণা কৰে, সেইজন সুতক সৌনক আদি ঋষিসকলে কি বুলি সম্বোধন জনালে? হে মহামণি সুত, আজি আমি মহাভাগ্যৱান, কিয়নো তোমাৰ দৰে এজন মহামহন্তক লগ পালোঁ। সেই উচ্চ নিচ্চ চুত বৰ ধনী দুখীয়া সমাজৰ পৰা গুৰুজনে এই ভেদটো ভাঙি থৈ গৈছে। আৰু এতিয়া অধম জাতিত জন্ম হ'লেও যে তেওঁ উচ্চ হ'ব পাৰে, নাৰদে এতিয়া তেওঁৰ নিজৰ কাহিনীটো ক'ব। বাস্তৱত আপুনি চাব পাৰে, আপোনাৰ গাঁওখনতে অঞ্চলটোতে ল'ৰা এটা আছে, কোনো কাম বন নকৰে, আৰু বিড়ি চিগাৰেট খাই দোকানে দোকানে ঘূৰি ফুৰে, মাজে মাজে কাজিয়া পেচালো কৰে। সেই ল'ৰাজনক কোনোবাই পাত্তা বা গুৰুত্ব দিবনে বাৰু? ঘৰলৈ আহিলেও এইটো ওলালেহি আজি। সি যদি কেনেবাকৈ মিনিষ্টাৰ যদি ড্ৰাইভাৰ হৈ যাবলৈ হয়, চাকৰিটো পাই যায়, গোটেই গাঁৱৰ মানুহে তাক গুৰুত্ব নিদিবনে বাৰু? তাকহে দৰকাৰ হ'ব আকৌ তেতিয়া মিনিষ্টাৰক লগ কৰিবলৈ। ঠিক সেইলে অধমো উত্তম হোৱে সাধুৰ সংগত ইহাৰ প্ৰমাণলৈও সুতৰ বাক্য। কৃষ্ণ অকণ বাহক বাৰু। কৃষ্ণ। অ ৰাম উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দ্বাসীৰ কুমাৰ এৰাম কৃষ্ণত ভকত চাৰি পৰম বনশিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি ৰাম পাঞ্চবৰিশৰ আমি অবুধ সৱাল পানশিলেহে ধৰুনিতে ত্ৰাসম্বাৰ
কৰণ যে কীৰ্তন ত্ৰাসম্বাৰ কৰোনিতে উচিষ্ঠ ভোজন গুচাইলে মনৰ মল্ল সন্তৰ কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি ৰাম ৰাত্ৰি দিনে গাইলো কেশৱৰ গুণ যশ মনত উপজি আখৈ কৃষ্ণ কথা নয়নৰ ঝৰে নীৰ তনুলো মানসিত ভকতৰ সংগত পবিত্ৰ ভৈল শ্ৰীত্ৰ ৰাম বাৰিষা বনচিয়া চাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰাৱলক মন। কৃষ্ণ এতিয়া নাৰদে নিজৰ কথাকে কৈ প্ৰমাণ কৰি দিছে। তাৰমানে ব্যাসদেৱক এইটো ক'বলৈ বিচাৰিছে, ব্যাসদেৱে যি ধৰ্ম কৰ্ম প্ৰচাৰ কৰিছিলে সেইবিলাক ধৰ্ম কৰ্ম কৰিবলৈ হ'লে নিৰ্দিষ্ট জাতত জন্ম হ'ব লাগিব। কিন্তু এই নাৰদে যিটো ভক্তিৰ কথা কৈছে, ভক্তিত কিন্তু সকলো শ্ৰেণীৰ লোকৰ অধিকাৰ আছে। চোৱা, মই আগতে দ্বিজ দাসীৰ পুত্ৰ আছিলোঁ। মই ভকত সেৱা কৰিয়ে মই পাৰিষদী তনু লাভ কৰিলোঁ। তেওঁলোকে কৃষ্ণ কথা পাতে, বাৰিষা আহিলে 4জন সন্যাসী মানে ভকত কৃষ্ণ কথা পাতে, মই কাণ পাতি শুনো, তেওঁলোকৰ আলপৈচান ধৰোঁ, তেওঁলোকৰ উচ্ছিষ্ট ভক্ষণ কৰোঁ। এইদৰে তেওঁলোকক সেৱা শুশ্ৰূষা কৰোঁতে কৰোঁতে কৃষ্ণ কথা শুনোতে শুনোতে মোৰ মনৰ মলিবিলাক দূৰ হৈ গুচি গ'ল। এতিয়া লোহা চাবচোন, লোহাডাল চুম্বকে আকৰ্ষণ কৰে, হয়নে বাৰু? চুম্বকে আকৰ্ষণ কৰে আমি জানো। কিন্তু সেই লোহাডাল যদি বহু বছৰ মাটিৰ তলত পোত গৈ আছিলে, মামৰে ধৰি যেতিয়া তাক মামৰে আবৃত কৰি পেলালে, তেতিয়া সেইডাল লোহাক চুম্বকে আকৰ্ষণ কৰিবনে? নকৰে। সেই মামৰবিলাক গুচাই ল'ব লাগিব,
গতিকে আমাৰ মনতেই মামৰবিলাক আছে। সেইকাৰণে ভকতৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগে, যাতে আমাৰ মনৰ মলিবিলাক দূৰ হয়। বোলে মনৰ মলি কোনবিলাক? দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ এৰাম হিংসা কামনায় আশা হঠ ব্যভিচাৰ এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ। এই হ'ল মায়াৰ পৰিয়াল। ক'ত থাকে? মনৰ লগত থাকে এহি 16জন তৰিবে নোৱাৰে লোক এহি কাৰণ। আমাৰ মনটোতে এই পৰিয়ালটো থাকে। সেইকাৰণে মনুষ্য আমি তৰিব নোৱাৰোঁ। এই পৰিয়ালটোৱে গণ্ডগোল কৰি থাকে। সিহঁতে সৎ কৰ্ম কৰিবলৈ সৎ স্থানলৈ যাবলৈ নিদিয়ে। গতিকে আজি যে আমি অকণমান কৃষ্ণ কথা শুনিছোঁ, সৎ পৰিৱেশত আছোঁ, সৎ ভাৱনা কৰি আছোঁ, সেইকাৰণে মায়াৰ পৰিয়ালটোৱে আমাক আজি গণ্ডগোল কৰিব পৰা নাই। এইটো যদি আমি অভ্যাসত পৰিণত কৰি দিওঁ, আপুনি চাবচোন বাৰু, কিছুমান মানুহ দেখিলে মনটো বৰ দুখ লাগি নাজানে বাৰু, বৰ কষ্ট পাইছে মানুহটোৱে। কিছুমান মানুহ দেখিলে আকৌ এডালক আজি ৰাতিপুৱাই দেখিলোঁ, টিঙিচকৈ খং উঠে। কিছুমান মানুহক দেখিলে আকৌ মনটো পবিত্ৰ পবিত্ৰ লাগে, নহয়নে বাৰু? কাক দেখিলে দুখ লাগিব? যাৰ অন্তৰত দুখ থাকে, তেওঁক দেখিলে আপোনাৰো দুখ লাগিব। কাক দেখিলে খং উঠিব? যাৰ অন্তৰত খং ভাৱ থাকে, তেওঁক দেখিলে আপোনাৰো খং উঠিব। কাক দেখিলে পবিত্ৰ লাগিব? যাৰ অন্তৰখন পবিত্ৰ। গতিকে আমি গীতা ভাগৱতৰ মূল লক্ষ্য উদ্দেশ্য আমাৰ চঞ্চল মনটোক স্থিৰ কৰিব লাগে। আমাৰ মনত থকা মলিবিলাক দূৰ কৰিব লাগে। গীতাও সৃষ্টি মনক কেনেদৰে নিয়ম কৰিব পাৰে। যেতিয়া অৰ্জুনৰ কথা মতে কৃষ্ণ ভগৱন্তই উভয় সেনাৰ মাজত ৰথ ৰখাই দিলে, অৰ্জুনৰ গাণ্ডীৱ সৰি পৰিলে নাই? ককাই ভাই ইষ্টমিত্ৰ কুটুম্ব গুৰু দ্ৰোণাচাৰ্য পিতামহ ভীষ্মক দেখিলে। তেওঁ অৰ্জুনক কৈছেন, তুমি আগতে এই গাণ্ডীৱেৰে কিমান মহাবীৰ নিপাত কৰিলা, এতিয়া কিয় হাত ভৰি কঁপিছে? তাৰমানে আপোনপৰ ভেদভাৱ আহি গ'ল। তেতিয়াহ'লে এই সকলোবিলাক তোমাৰ শত্ৰু, মনত ৰাখিবা, সকলো শত্ৰু। কিন্তু এই শত্ৰুক নিধন কৰাৰ আগত তোমাৰ আচল শত্ৰুকেইটাক নিধন কৰিব লাগিব। অৰ্জুনটো চক খাই গ'ল। আকৌ বেলেগ শত্ৰু ক'ত আছে? তোমাৰ লগতে আছে। অজিত ইন্দ্ৰিয় যাৰ বিষয়ত বুদ্ধি আচুক সকামী নিষ্কামীৰো নাহি সিদ্ধি। হে সখী, যিবিলাকে ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাকক আত্মামুখী কৰিব পৰা নাই, সকামীবিলাকতো দূৰৰে কথা, নিষ্কামীবিলাকেও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে। তেতিয়া অৰ্জুনৰ মনত অসন্তোষ। হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। হে সখী, কি অসম্ভৱ কথা কৈছা। ইন্দ্ৰিয়কনো কোনোবাই বশ্য কৰিব পাৰেনে? আমাৰ মনটো এনে চঞ্চল, তাতে আকৌ দশইন্দ্ৰিয় লগ পালে। এনে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ, যেন নাতিনীৰ বিহা বুঢ়ী কৰে ৰংগ। এনেই বোলে বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। অৰ্জুনে বুলন্ত শুনিও কজ দুপতি,
মনক জিনিবে পাৰে কাহাৰ শকতি। কাৰ শক্তি আছে মনক জয় কৰিব পাৰে? হে যদুপতি, কৃষ্ণই বোলে সখী তুমি নকৰিবা ভয়। অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনিও হয়। অভ্যাস কৰা। অভ্যাস কৰোঁতে 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 মনৰ সহিত ইন্দ্ৰিয়বিলাক নিজে নিজে বৈশ্য হৈ গুচি যাব। তাৰ অভ্যাসটো কি কৰিবা? প্ৰথমতে কৰ্মৰ কথা ক'লে, সকাম কৰ্মৰ কথা ক'লে, তাৰপিছত নিষ্কাম কৰ্মৰ কথা ক'লে, জ্ঞান মাৰ্গৰ কথা ক'লে, ভক্তি মাৰ্গৰ কথা ক'লে, শেহত ক'লেগে হেৰা সখী জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ মনুষ্যৰ কাৰণে অসম্ভৱ। আৰু ভক্তিটোৱে মোৰ সন্মত সহজ। তথাপিও যেতিয়া অৰ্জুনৰ খেলি মেলি লাগিলে, কি কৰোঁ কি নকৰোঁ, তেতিয়া কৃষ্ণই অৰ্জুনৰ মনৰ ভাৱ বুজিব পাৰি মনতে ভাবিলে, মই ইমান বিতংকৈ ক'লোঁ, তন্নকৈ ক'লোঁ, তথাপিও সিদ্ধান্তলৈ আহিব পৰা নাই। তাৰ অৰ্জুনক ক'লে, হে ৰাসখী তুমি এটা কাম কৰা হে, তোমাক মই ইমান বিতংকৈ কোৱা স্বত্তেও যিহেতু তুমি সিদ্ধান্তলৈ আহিব নোৱাৰিলা, গতিকে এটা কাম কৰা। কি বোলে? একো কৰিব নালাগে, তুমি মাত্ৰ তোমাৰ খেলি মেলি লাগি থকা মনটো তুমি মোৰ চৰণত অৰ্পণ কৰি দিয়া। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাত সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখীয়া আমাৰ। তোমাৰ মনটো তুমি মোক দি দিয়া, তুমি মোৰ ভক্ত হোৱা, মোক পূজা কৰা, মোক নমস্কাৰ কৰা। তোমাক মই শপত খাই কৈছোঁ, তুমি মোৰ সুহৃদ, তুমি মোক পাবাই। এই কথাটো অৰ্জুনে মানি ল'লে। মানি আকৌ মনে মনে ভাবি আছে, এতিয়া মনটো কেনেকৈ অৰ্পণ কৰিম কৃষ্ণত। অন্তৰ্যামী কৃষ্ণই কথাটো বুজিব পাৰি সিহঁত অৰ্জুনক ক'লে, হে ৰাসখী ইমান সময় তোমাক মই যিমানবিলাক ক'লোঁ, কেৱল তোমাৰ প্ৰশ্নৰ উত্তৰহে আছিলে। মনত ৰাখিবা, মোৰ এটাও সিদ্ধান্ত নাছিল। এতিয়া তোমাক মই মোৰ যিটো প্ৰকৃত সিদ্ধান্ত, যিটো পৰমাৰ্থ তত্ত্ব, তাৰ বিষয়ে কওঁ শুনা, আৰু সকলো শাস্ত্ৰৰ সাৰটো কওঁ শুনা। এই বুলি কৃষ্ণদেৱে অৰ্জুনক যিটো গীতাৰ চূড়ান্ত সিদ্ধান্ত কৈছে, সৰ্বধৰ্মান পৰিত্যাজ মামেকং শৰণং ব্ৰজ। কৃষ্ণ নিগদতি সব্যসাচী, পৰমাৰ্থ তত্ত্ব লৈও বাচি। বোলে কি? সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত, মোতে মাত্ৰ সদা দিয়া চিত্ৰ, গায়ো মোৰ গুণ নাম গীত, সকলো শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাৎ। সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা, তুমি মোৰ চিত্ৰটো দি দিয়া, মোৰ গুণ গোৱা, আৰু এইটোৱে হ'ল সকলো শাস্ত্ৰৰ সাৰ। সেই গীতাৰ পৰা গুৰুজনে একশৰণটো আনিছে। গুৰুজনে কিন্তু গীতা ভাঙনি নাই কৰা, মনত ৰাখিব। পাৰিলেহেঁতেন, মনতে ভাবিলে চাগে গীতাত বহুতো উকোৱা পকোৱা কথা আছে, মই যদি ভাঙনি কৰি থৈ যাওঁ মানুহে আঁতটো নাপালে খেলি মেলি লগাব। সেইকাৰণে গীতা পঢ়িয়ে খেলি মেলি আমাৰ এতিয়া হিন্দু ধৰ্মৰ মহা পণ্ডিতে কয়, গীতা শাস্ত্ৰভাগ বোলে পথাৰৰ মাজত থকা মাইলৰ পোচ, যেনিয়ে পোনাই তেনিয়ে পোনে। এইটো অসম্ভৱ।
গীতাৰ প্ৰকৃত অৰ্থ জানিবলৈ হ'লে নামঘোষাৰ 607 নম্বৰ ঘোষাৰ পৰা 620 নম্বৰ ঘোষা পঢ়ক। তাতে গীতাৰ ব্যাখ্যা আছে। গুৰুজনে গীতা ভাঙনি নকৰি গীতাৰ সাৰটোলৈ গুচি আহিলে, ভাগৱতত স্থাপন কৰিলে। বুজি পাইছেনে? সমস্ত গীতাৰ মৰ্ম উদ্ধাৰিয়াই আনি অৰ্জুনক কৃপা এক হন্ত চক্ৰপাণি। হে ৰাম শুনিও অৰ্জুনয় আবে বান্ধৱ পৰম, কহু গুজ্জতম তু পৰম গুজ্জতম। হে ৰাসখী, তোমাক মই গুজ্জতৰো একেবাৰে গুজ্জতম কথাটো কওঁ, শুনা। সি জয় সমস্ত ধৰ্ম মূৰ ভকতিত, সুদৃঢ় বিশ্বাস হেন কৰিয়া বুদ্ধিত। এই ৰাম তেজী বিধি নিষেধ যতে কৰ্ম গণ, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। আকৌ অভয়দান দিছে। তুমি ভয় খাব পাৰা, তোমাৰ বংশত পৰম্পৰাগতভাৱে বিভিন্ন ধৰ্ম কৰ্ম চলি আহিছে, মাজত ধৰি ত্যাগ কৰিলে তোমাৰ পাপ হ'ব, অপৰাধ হ'ব। কৰ্ম ত্যাগ নিমিত্তে সি জয় পাপচয়, ইটো শংকা নকৰিবা সখী ধনঞ্জয়। শংকা নকৰিবা, কিয়নো এই ৰাম যিহেতু মুহূৰ্ত তুমি লৈলা শৰণ, সৰ্ব পাপ হন্তে মই কৰিবো ৰক্ষণ। যিহেতু তুমি মোৰ চৰণত শৰণ লৈছা, কি ভয় আছে? সমস্ত ভয়ৰ পৰা, সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম। এই গীতাৰ সাৰ ভাগৱতলৈ গুৰুজনে লৈ আহিলে। গতিকে এতিয়া মন শৰীৰ ইন্দ্ৰিয়বিলাকক নিয়ম কৰিবলৈ হ'লে প্ৰথম হ'ল শৰণ। কৃষ্ণত শৰণ লৈ যেতিয়া ভকতৰ সংগত কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিম, শ্ৰৱণ কীৰ্তন কিন্তু আৰু এটা বস্তু লাগিব লগত, সেইটো হ'ল স্মৰণ। সেই শ্ৰৱণ কীৰ্তন স্মৰণ কৰোঁতে 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 ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাক আত্মামুখী হৈ গৈছে। এদিন দুদিনত নহয়, কিন্তু এবছৰ দুবছৰত নহয়, গোটেই জীৱনটোৱে আমি আজিৰ দৰে অভ্যাস কৰিব লাগিব। কৃষ্ণ। ও ৰাম পাছে পাছে যাওঁ কৰি, কাতৰ আশেষ গুৰু হ'ব কিছু মোক দিও উপদেশ, হেন বা পাতকী সংসাৰ ৰকতৰো আশী, শুনিয়া সদয় ভৈলা চাৰিও